গোয়ালপাড়া সংবেদনশীল জেলা। গোয়ালপাড়ার জেলার রংজুলিতে ভাষণ প্রসঙ্গে মন্তব্য মুখ্যমন্ত্রীর। এক বিশাল নির্বাচনী জনসভায় ভাষণ দেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। তিনি বলেন, একসময় গোয়ালপাড়ার মানুষ আশঙ্কার মধ্যে দিন কাটিয়েছে। এখন বিজেপি আমলে শান্তিতে রয়েছেন জেলার মানুষ। কংগ্রেসকে আক্রমণ করে হিমন্তের মন্তব্য, কংগ্রেস লুঙ্গি ধুতির রাজনীতি করেছে। আমরা মহিলাদের জন্য অরুণোদয় প্রকল্প দিয়েছি। এদিন ভাষণ প্রসঙ্গে মুখ্যমন্ত্রী কংগ্রেসকেই মূলত আক্রমণ করেন। কংগ্রেছৰ দিনত এক নম্বৰ আঁচনি আছিলে লুঙি, হয়নে নহয়? নে মই ভুল কৈছো? 2 নম্বৰ আঁচনি আছিলে ধুতি, 3 নম্বৰ আঁচনি আছিলে সূতা, 4 নম্বৰ আঁচনি আছিলে আঁঠুৱা আৰু 5 নম্বৰ আঁচনি আছিলে কম্বল, হয়নে? কি কি আৰু এবাৰ মনত কৰক। 1 নম্বৰ কি? 1 নম্বৰ কি? লুঙ্গি। 2 নম্বৰ কি? 3 নম্বৰ কি? 4 নম্বৰ কি? 5 নম্বৰ কি? লুঙ্গি, ধুতি, আঁঠুৱা, কম্বল, সূতা, বাস। আৰু সূতাও কেনেকুৱা? আমাৰ মহিলাসকলে অলপ মনত পেলাওক। কংগ্ৰেছৰ মিটিঙত 5,000 মহিলাক মাতিব, বোলে মিটিং আছে দে, কংগ্ৰেছৰ মিটিঙত আহিব লাগে। বোলে মিটিঙত গলে কি পাম? সূতা পাম। 5,000 মহিলা সূতা লব আহে, ট্ৰাকৰ ওপৰত মাত্ৰ 200 বান্ডিল সূতা থাকে। এটা এটাকৈ সূতা দলিয়াই দিয়ে, গোটেই মহিলাই তাতে জঁপিয়াই পৰে, হয় নে নহয়? আছিল নে নাই আগতে তেনেকুৱা? তাৰ মানে সূতা কেইলতাও তেওঁলোকে ভাল কৰি আমাক দিব নোৱাৰিছিলে। আঁচনি আছিলে লুঙি, ধুতি, সূতা, কম্বল, আঁঠুৱা, কিন্তু সেইখিনিও মানুহক তেওঁলোকে দিব পৰা নাছিলে। আজি কংগ্ৰেছৰ মানুহক মই সুধিব খোজো যে আপোনালোকে যে কয় কংগ্ৰেছক ভোট দিব লাগে, তাৰ মানে অসমত আকৌ লুঙি ধুতি ঘূৰি আহিব লাগে নেকি? লাগে নেকি? আজি ৰাইজে চাওক, 2021 চনত আমি একোটা সমষ্টিত 16,000 অৰুণোদয় দিছিলো। তাৰ পিছত 22,000 হল। এইবাৰ আমি 37,000 38,000 পৰিয়ালক আমি অৰুণোদয় দিয়াৰ কাৰণে ফৰ্ম ফিল আপ কৰিছো। সকলো ৰেডি হৈ আছে। এতিয়া মোক আমাৰ গোৱালপাৰা জিলাৰ বিজেপি টংকেশ্বৰ ৰাভা সকলোৱে কৈছে যে এতিয়াও 2-এজন মানুহে অৰুণোদয় নাপাব। এতিয়া আমি তেওঁলোকক কেনেকে অৰুণোদয় দিম? মই আজিৰ সভাতে আপোনালোকক ক'ব খুজিছো যে আমাৰ দুধনৈ সমষ্টি, গোৱালপাৰা সমষ্টি, পূব পশ্চিম আৰু জলেশ্বৰ সমষ্টিৰ কাৰণে মই আৰু 4,000 কৰি প্ৰত্যেকটো সমষ্টিতে অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম।